হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ সমাজ বিজ্ঞানত থকা ইতিহাস খণ্ডৰ পাৰ্ট 2 মধ্যযুগৰ অসম। ষ্টুডেণ্টছ, তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা, কাৰণ আমি অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে আৰু গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি সুন্দৰকৈ আলোচনা কৰা হ'ব। চ' এতিয়া আমি পলম নকৰাকৈ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰখিনি আৰম্ভ কৰিম। অনুশীলনীৰ প্ৰথমত দিয়া আছে 1 নম্বৰত উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল? ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ উত্তৰ হ'ব যে 13শ শতিকাত আহোমসকল অসমলৈ আহিছিল। তাৰপিছত নেক্সট প্ৰশ্নত কৈছে, চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল? ইয়াৰ উত্তৰ হ'ব, চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন হ'ল বুঢ়াগোহাঁই আৰু বৰগোহাঁই। মনত ৰাখিবা, এইটো খুবেই ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। দুজন মন্ত্ৰী আনিছিল চুকাফাই লগত, নাম কি? এটা হৈছে বুঢ়াগোহাঁই, আন এটা হৈছে কি? বৰগোহাঁই। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নত আছে যে মূলা গাভৰু কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব, মূলা গাভৰু ফ্ৰাচেং মুং বৰগোহাঁইৰ পত্নী আছিল। মনত ৰাখিবা, অকল এইখিনি মনত ৰাখিলেও হ'ব যে মূলা গাভৰু ফ্ৰাচেং মুং বৰগোহাঁইৰ পত্নী আছিল। তেওঁ স্বামীৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ তুৰ্বকৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল। তোমালোকে এইখিনি পঢ়িলেও ভাল কথা, কিন্তু তোমালোকে অকল এইখিনি পঢ়িলেও হ'ব। সেইকাৰণে মই তোমালোকক কৈছোঁ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে, কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে? ইয়াৰ উত্তৰ হ'ব 1881 খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে। তাৰপিছত নেক্সট প্ৰশ্নত আছে, কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব, কোচ ৰজা নৰনাৰায়ণে 1562 খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল। মনত ৰাখিবা, এইবোৰ প্ৰশ্ন পৰীক্ষাত সাধাৰণতে আহিয়ে থাকে। তাৰপিছত কৈছে, চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন? ভেৰি ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন। উত্তৰ হ'ব, চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা ৰত্নধ্বজ পাল বা গৌৰীনাৰায়ণ। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্ন দিয়া আছে, ক্ৰমানুসাৰে সজোৱা, মানে এটাৰ পিছত এটা তোমালোকক সজাব লাগিব, ক্ৰম হিচাপত তোমালোকে সজাব লাগিব। যেনেকৈ আছে ইয়াণ্ডাবু সন্ধি, হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ, এইবিলাক কি কৰিব লাগিব? তোমালোকে ক্ৰম অনুযায়ী লিখিব লাগিব। কোনটো ঘটনা আগত হৈছে, তাৰপিছত কোনটো হৈছে, এনেকৈ লিখিব লাগিব। এনেকৈ তোমালোকৰ কিতাপত দিয়া আছে। কিন্তু উত্তৰ কি হ'ব? যে যিমানকেইটা দিয়া আছে কৰ পৰা কিমানলৈকে দিয়া আছে তোমালোকক চলৈকে দিয়া আছে। এইকেইটাৰ ভিতৰত কোনটো ঘটনা আটাইতকৈ আগত হৈছে, তাৰপিছত কোনটো হৈছে, এনেকৈ ক্ৰম অনুযায়ী লিখিব লাগিব। উত্তৰত লিখিলে কি হ'ব? প্ৰথম হৈছে এইটো ঘটনা, নম্বৰটো প্ৰথমে ঘটা ঘটনা হয় যে স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন 1228 খ্ৰীষ্টাব্দত। এই ঘটনাটো প্ৰথমত হৈছে। তাৰপিছত কি হৈছে? নম্বৰটো যে ইখতিয়াৰ উদ্দিন মালিক উজবেক টুগৰিল খাৰ কামৰূপ আক্ৰমণ 1257 খ্ৰীষ্টাব্দত। তাৰপিছত হৈছে নম্বৰটো। তোমালোকে এইখিনি উত্তৰ কাঠপেঞ্চিলেৰে মিলাই ল'বা। নম্বৰত দিয়া আছে হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ 1498 খ্ৰীষ্টাব্দত। ঠিক আছে, তাৰপিছত কি ঘটনা হৈছিলে? নম্বৰটো হ'ব তাৰপিছত যে মিৰ জুমলাৰ অসম আক্ৰমণ হৈছিলে 1662 খ্ৰীষ্টাব্দত। তাৰপিছত কি হৈছিলে? শৰাইঘাটৰ যুদ্ধ 1671 খ্ৰীষ্টাব্দত। আৰু আটাইতকৈ লাষ্টত হৈছে ইয়াণ্ডাবু সন্ধি 1826 খ্ৰীষ্টাব্দত। এনেকৈ ক্ৰমানুযায়ী লিখিব লাগিব উত্তৰত তোমালোকে। ঠিক আছে, তোমালোকে এইখিনি কৰি ল'বা। এতিয়া তোমালোকৰ অনুশীলনীত 3 নম্বৰত দিছে শুদ্ধ অশুদ্ধ বিচাৰ কৰা। শুদ্ধ অশুদ্ধ বিচাৰ কৰিব লাগে। যেনেকৈ ক নম্বৰত দিছে, আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ। এই কথাখিনি তোমালোকে শুদ্ধ হয়নে অশুদ্ধ হয় তোমালোকে বিচাৰ কৰিব লাগে। চ' এইটো হয় কি? একেবাৰে শুদ্ধ কথা হয় যে আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱাক আমাৰ অসমৰ বুৰঞ্জীৰ কি বুলি কোৱা হয়? মধ্যযুগ বুলি কোৱা হয়। চ' এইটো শুদ্ধ হ'ব। এতিয়া নেক্সট দিছে, চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে। এই বাক্যটো তোমালোকে বিচাৰ কৰিব লাগে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো অশুদ্ধ হয়। এই কথাটো শুদ্ধ নহয়। চ' ইয়াৰ উত্তৰ হ'ব অশুদ্ধ। তাৰপিছত গ নম্বৰত দিয়া আছে, মিৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল। একেবাৰে শুদ্ধ কথা হয়। চ' তোমালোকে শুদ্ধ বুলি লিখি দিবা। এইবোৰ উত্তৰ তোমালোকে কিতাপত কাঠপেঞ্চিলেৰে লগে লগে লিখি থবা, তেতিয়াহ'লে পৰীক্ষাৰ আগত তোমালোকৰ ৰিভিজন কৰোঁতে সময় কম নষ্ট হ'ব। ঘ নম্বৰ প্ৰশ্ন, কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয়
এইটো শুদ্ধ হয়, এই কথাটো কি শুদ্ধ হয়। তাৰপিছত নেক্সট দি আছে চুতীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল, ইয়াৰ শুদ্ধৰ এইটো কি চুতীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল নেকি, এইটো নহয়। চ' ইয়াৰ উত্তৰ হ'ব অশুদ্ধ, এইটো কি অশুদ্ধ হয়। তাৰপিছত নেক্সট দি আছে 6 নম্বৰত যে কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল, এইটো অশুদ্ধ হয়। ঠিক আছে, এইটো অশুদ্ধ হয়, 6 নম্বৰটো অশুদ্ধ হ'ব। এতিয়া 4 নম্বৰত দিছে খালী ঠাই পুৰোৱা, খালী ঠাই পূৰ কৰিব লাগিব। ক নম্বৰ খালী ঠাইত দিছে আহোমসকল অসমলৈ অহাৰ পাছৰে পৰা কামৰূপ ৰাজ্যখন ডেছ নামেৰে পৰিচিত হয়। কি নামেৰে পৰিচিত হয়? উত্তৰটো মই তোমালোকক তলত ডাঠকৈ লিখি দিছোঁ, যেনেকৈ অসম নামেৰে পৰিচিত হয়। এইটো হ'ল শুদ্ধ উত্তৰ। এই অসমটো খালী ঠাইত তোমালোকে লিখি দিয়া, লগে লগে বস্তুবোৰ লিখি ল'বা, তেতিয়াহ'লে তোমালোকৰ বস্তুখিনি আগুৱাই যাব সোনকালে। খ নম্বৰত দিয়া আছে আহোমসকলে ডেছ নামৰ দেৱতাক পূজা সেৱা কৰিছিল, ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ উত্তৰ হ'ব সোমদেও। আহোমসকলে কি কৰিছিল? সোমদেও নামৰ দেৱতাক পূজা সেৱা কৰিছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নত দিয়া আছে ডেছ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ হিন্দু নাম। স্বৰ্গনাৰায়ণ, স্বৰ্গদেউ, চুহুংমুহুং বা দিহিঙীয়া ৰজাৰ হিন্দু নাম। মনত ৰাখিবা, স্বৰ্গনাৰায়ণ হ'ব খালী ঠাইৰ উত্তৰ। তাৰপিছত দিয়া আছে ঘ নম্বৰত সন্ধ্যাই কামৰূপৰ ৰাজধানী গুৱাহাটীৰ পৰা ডেছলৈ স্থানান্তৰিত কৰে। কোনে কৰিছিল? কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। তো চ' খালী ঠাইত কি হ'ব? ঘ নম্বৰৰ কমতাপুৰ হ'ব। ঠিক আছে, এতিয়া নেক্সট দিয়া আছে ডেছ চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল। কি হ'ব? ৰত্নধ্বজ পাল বা গৌৰীনাৰায়ণ চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল। তাৰপিছত 6 নম্বৰত দিয়া আছে ডেছ শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। ইয়াৰ উত্তৰ কি হ'ব? যে ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। মনত ৰাখিবা, ভূঞা শব্দৰ অৰ্থ হ'ল কি? মাটিৰ মালিক। তাৰপিছত তোমালোকৰ 5 নম্বৰত দিয়া আছে 50টামান শব্দৰ ভিতৰত উত্তৰ লিখা। এতিয়া যোনবিলাক প্ৰশ্ন দিয়া আছে ইয়াৰ উত্তৰবোৰ কমচে কম তোমালোকে 50টামান শব্দৰ ভিতৰত লিখিব লাগিব, 50তকৈ অধিক হ'ব নালাগে। চ' এতিয়া ইয়াৰ উত্তৰ কি হ'ব? মই তথাপিও যিমান ছুটি কৰা যায় উত্তৰবোৰ ছুটি কৰি দিয়াৰ চেষ্টা কৰিছোঁ। ক নম্বৰ প্ৰশ্ন কেতিয়া, কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। উত্তৰ হ'ব 1228 খ্ৰীষ্টাব্দত আহোমসকলে চুকাফা নেতৃত্বত অসমলৈ আহে। স্বৰ্গদেউ চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা। তেওঁ চতুৰ সাহসী আৰু সুদক্ষ যোদ্ধা আছিল। চুকাফাই অসমলৈ আহোঁতে লগত বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ দুজন মন্ত্ৰী লৈ আনিছিল আৰু তেওঁ এই মন্ত্ৰী দুজনৰ পৰামৰ্শ লৈ ৰাজ্য শাসন কৰিছিল। আহোমসকলে বৰ্তমানৰ ব্ৰহ্মদেশৰ মাওলুং ৰাজ্যৰ পৰা মুংকুং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল। চুকাফাই পোনপ্ৰথমে চৰাইদেউত ৰাজধানী স্থাপন কৰে। এই সময়ছোৱাত তেওঁ আগৰে পৰা বসবাস কৰি থকা লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিছিল। তাৰপিছত খ নম্বৰ প্ৰশ্ন শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ ফলাফল কি হ'ল? ভেৰি ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো, তোমালোকে ভালকৈ পঢ়িবা। উত্তৰ হ'ব শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল। মনত ৰাখিবা, এইটো সদায়ে লাগি থাকিব তোমালোকক যে শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল। এতিয়া ইয়াৰ ফলাফল কি? ইয়াৰ ফলাফল হ'ল যে ৰজা চক্ৰধ্বজ সিংহই মোগলসকলক কৰ দিবলৈ অমান্তি হোৱাক লৈ আহোম আৰু মোগলৰ মাজত সংঘাত আৰম্ভ হয়। মোগল সম্ৰাট ঔৰংজেবে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়াই লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধত অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহৰ নেতৃত্বত থকা মোগল সেনাক পৰাস্ত কৰি আহোমৰ হেৰুৱা মন যশ গৌৰৱ উদ্ধাৰ কৰিছিল। এতিয়া গ নম্বৰ প্ৰশ্ন চিলাৰায় কোন আছিল? তেওঁ কি ৰাজ্য জয় কৰিছিল? ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব চিলাৰায় কোচ ৰজা বিশ্বসিংহৰ পুতেক আছিল। বিশ্বসিংহৰ বৰপুত্ৰ মল্লদেৱ নৰনাৰায়ণ নাম লৈ কোচ ৰাজ্যৰ ৰজা হয় আৰু ভায়েক শুক্লধ্বজ সেনাপতি হয়। শুক্লধ্বজ চিলাৰ দৰে আতৰ্কিতে আক্ৰমণ কৰি ৰাজ্য জয় কৰিছিল বাবে বুৰঞ্জীত তেওঁক চিলাৰায় নামে জনা যায়। এতিয়া তেওঁ কি ৰাজ্য জয় কৰিছিল? ইয়াৰ উত্তৰ হ'ব যে চিলাৰায়ে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰাৰ ফলত আহোম ৰাজ্য কোচ ৰাজ্য কৰতলীয়া হয়। চিলাৰায়ে কছাৰী ৰাজ্যৰ লগতে ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি ৰাজ্যবোৰ জয় কৰিছিল। এতিয়া নেক্সট প্ৰশ্ন হ'ল যে বৰভূঞাসকল কোন হয়? বৰভূঞাসকল কোন হয়? ভূঞা মানে কি? মাটিৰ মালিক। এতিয়া কৈছে যে বৰভূঞাসকল কোন হয়? ইয়াৰ উত্তৰ হ'ব কমতাপুৰ ৰাজ্য দুভাগত বিভক্ত হোৱাৰ সময়ত কমতেশ্বৰ দুৰ্লভ নাৰায়ণে গৌৰেশ্বৰ ধৰ্মনাৰায়ণৰ পৰা 7 ঘৰ ব্ৰাহ্মণ আৰু 7 ঘৰ কায়স্থ উপহাৰ স্বৰূপ লাভ কৰে। এওঁলোকৰ ভিতৰত চণ্ডীবৰ মুখিয়াল আছিল। সেয়ে চণ্ডীবৰক শিৰোমণি ভূঞা পাতিছিল। এই লোকসকলে পাছলৈ অসমত
বাৰ ভূঞা হিচাপে জনাজাত হৈছিল। ভূঞা শব্দৰ অৰ্থ মাটিৰ মালিক। অসমৰ ভূঞাসকল মূলত কায়স্থ, দৈৱজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা। অসমৰ ভূঞাসকলক বাৰ ভূঞা নামে জনা যায়। এতিয়া নেক্সট প্ৰশ্ন আছে যে কছাৰীসকল কোন? ইয়াৰ উত্তৰ হ'ব কছাৰীসকল অতি প্ৰাচীন অধিবাসী আছিল। ইতিহাসবিদসকলে বিশ্বাস কৰে যে প্ৰাচীন কালত কছাৰীসকলে কামৰূপ ৰাজ্যত শাসন কৰিছিল। তেওঁলোকৰ এই শাসন বৰ্তমান বাংলাদেশৰ চিলেট, মৈমনসিং আদিকে ধৰি বংগোপসাগৰৰ পাৰলৈকে বিস্তৃত আছিল। তাৰপিছত কৈছে যে চুতীয়া, কোচ, ত্ৰিপুৰী, শৰণীয়া, গাৰো, ৰাভা, লালুং, ডিমাচা জনগোষ্ঠীসকল আদিতে এই কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল। আহোম বুৰঞ্জী মতে কছাৰী ৰাজ্য যথেষ্ট শক্তিশালী আছিল। সেয়ে আহোমসকলে অসমত প্ৰায় 200 বছৰ কাল ৰাজত্ব কৰি যাৱতীয় শক্তি সঞ্চয় কৰাৰ পিছতে কছাৰী ৰজাক পৰাভূত কৰিবলৈ সক্ষম হৈছিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত থকা কছাৰী ৰাজ্য নিজৰ অধীনলৈ আনিছিল। নেক্সট প্ৰশ্নত কৈছে পাঠটিত থকা মানচিত্ৰ দুখনৰ এটি তুলনামূলক চমুটোকা প্ৰস্তুত কৰা। তোমালোকে মানচিত্ৰ দুখন চাবা, ভালকৈ চাবা আৰু নিজে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিবা। তথাপিও মই উত্তৰখিনি লিখি দিছোঁ, কিন্তু ইয়াত মই মানচিত্ৰখিনি এড কৰি দিয়া নাই, তোমালোকৰ কিতাপত দিয়া আছে, তোমালোকে দেখি ল'বা। মই উত্তৰখিনি লিখি দিছোঁ যে পাঠটোত থকা প্ৰথম মানচিত্ৰখন আনুমানিক ত্ৰয়োদশ শতিকাৰ মানচিত্ৰ আৰু দ্বিতীয়খন মানচিত্ৰ আনুমানিক ষোড়শ শতিকাৰ কোচ আৰু আহোম ৰাজ্যৰ মানচিত্ৰ। তাৰপিছত কৈছে যে ত্ৰয়োদশ শতিকাত আহোম অহাৰ সময়ত অসমত কেইবাখনো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য আছিল। পশ্চিমে কৰতোৱা নদীৰ পৰা বৰ্তমানৰ দৰং আৰু নগাঁও জিলাক সামৰি কামৰূপ কমতা নামৰ ৰাজ্যখন আছিল। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ ফালে সোৱণশিৰি আৰু দিচাংলৈ চুতীয়াসকলে ৰাজত্ব কৰিছিল। চুতীয়া ৰাজ্যৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌ নৈৰ পৰা কলং নৈলৈকে বিস্তৃত ভূভাগত কছাৰী ৰাজ্য আছিল। তাৰপিছত কি কৈছে যে ষোড়শ শতিকাৰ মানচিত্ৰখনত অধিভুক্ত গোৱালপাৰা জিলা আৰু কোচবিহাৰৰ কিছু অংশক লৈ কোচ ৰাজ্য গঠন হৈছিল। কোচ ৰজা নৰনাৰায়ণৰ দিনত আহোম ৰাজ্যৰ কৰ্তলীয়া হয়। মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্য কোচবিহাৰ আৰু কোচ হাজো নামেৰে দুভাগত বিভক্ত হয়। পৰৱৰ্তী সময়ত কোচসকল আহোমৰ কৰ্তলীয়া হিচাপে দৰং অঞ্চলত শাসন কৰে। এনেকৈ তোমালোকৰ ইতিহাস খণ্ডত থকা দ্বিতীয়টো পাৰ্ট আমি শেষ কৰিলোঁ। আশা কৰিছোঁ তোমালোকে ক্লাছটো ভালকৈ বুজি পাইছা। লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।